নমস্কাৰ মাই নিউজ এনিৰ সমদৰ্শকক মই মৃগাংক শইকীয়াই নমস্কাৰ জনাইছোঁ লৈ আহিছোঁ ভাইৰেল দুনিয়াৰ আন এটি খণ্ড আজি আমাৰ সৈতে এগৰাকী বিশেষ অতিথি আছে হয় ভাইৰেল পৃথিৱীত ভাইৰেল হোৱা এগৰাকী অতিথি প্ৰথমতে দৰ্শকসকলক জনাব খুজিছোঁ যে ভাইৰেল মানে বেয়া নহয় ভাইৰেল মানেই কোনো অপসংস্কৃতি নহয় শেহতীয়াকৈ আমি দেখি আহিছোঁ যে ভাইৰেল পৃথিৱীখনৰ পৰাই বহু লোকে খ্যাতি যশ লাভ কৰিছে আৰু তেওঁলোকৰ প্ৰতিভা আছে প্ৰতিভাৰ বলত তেওঁলোকে লাভ কৰিছে এক সুকীয়া পৰিচয় অৱশ্যে তেওঁলোকৰ এই প্ৰথম খোজটো হয়তো ভাইৰেল দুনিয়াখনতে পৰিছে আৰু ভাইৰেল দুনিয়াৰ পৰাই সমগ্ৰ পৃথিৱীয়ে তেওঁলোকক চিনিব পাৰিছে তেনে এগৰাকী কণমানি অতিথি আমাৰ সৈতে আছে এগৰাকী কিশোৰী কোন কিশোৰী পৰিচয় নিদিওঁ তাৰ পূৰ্বে প্ৰথমে সেই কিশোৰীগৰাকীৰ ভাইৰেল হৈ পৰা এটি গান এটি গীত আপোনালোকক শুনাব খুজিছোঁ
এই গীতটি শুনাৰ পিছত আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছে যে এই কিশোৰীগৰাকী কিমান প্ৰতিভাশালী হয়। সংগীতৰ জগতখনত বলিষ্ঠ খোজ পেলোৱাৰ তেওঁ সক্ষমতা যে আছে সেয়া তেওঁৰ এই গীতটোতে ভাইৰেল হৈ পৰা গীতটোতে ফুটি উঠিছে, যিটো গীত ইতিমধ্যে ফেচবুক যোগে লক্ষ লক্ষ জনে লাইক কৰিছে, শ্বেয়াৰ কৰিছে, কমেণ্ট কৰিছে। সেইগৰাকী অতিথি আমাৰ সৈতে আছে। তাৰ পূৰ্বে অতিথিগৰাকীক ষ্টুডিঅ'ত আপোনালোকৰ সৈতে চিনাকি কৰাই দিয়াৰ পূৰ্বে আমি তেওঁৰ ঘৰখনলৈ যাব খুজিছোঁ। মোৰ সতীৰ্থ সাংবাদিক দীপাংকৰ কলিতা আজিৰ দিনটোত তেওঁৰ ঘৰলৈ গৈছিল। তেওঁৰ ঘৰটোত দীপাংকৰে তেওঁক কি অৱস্থাত কিদৰে দেখা পালে, কি কথা পাতিলে সেয়া শুনাই ল'ব খুজিছোঁ। আৰ্থিক দীনতা কেতিয়াও প্ৰতিভাৰ বাবে হেঙাৰ হ'ব নোৱাৰে। এই মুহূৰ্তত মই উপস্থিত আছোঁ খানাপাৰাৰ এটা বাসগৃহত। খানাপাৰাৰ সংযোগস্থিত এটা ভাড়াঘৰৰ সন্মুখত মই উপস্থিত আছোঁ আৰু আপোনালোকক আজি চিনাকি কৰাই দিম এগৰাকী প্ৰতিভাৱানক। নৱমমান শ্ৰেণীত পঢ়া অস্মিতা কলিতা নামৰ ছাত্ৰীগৰাকীৰ যি সংগীতৰ চৰ্চা সেয়া দেখিলে আপুনিও ভাবি উঠিব যে আৰ্থিক দীনতা কেতিয়াও প্ৰতিভাৰ হেঙাৰ হ'ব নোৱাৰে। এই মুহূৰ্তত মাই নিউজ এনি উপস্থিত হৈছেহি অস্মিতাৰ বাসগৃহত। অস্মিতাৰ নিজা ঘৰ নহ'লেও এটা ভাড়াঘৰতে থাকি অস্মিতাই পাৰ কৰাইছে দিন। আৰু মই ভিতৰলৈ সোমাই আহিম আৰু অস্মিতাৰ পিতৃ মাতৃ আছে, লগতে অস্মিতাও আছে আমাৰ সৈতে। মই তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট অজয় আছে। অজয় আপোনালোকক দেখুৱাব। এয়াই হৈছে অস্মিতাৰ ঘৰ আৰু এইখন ঘৰৰ পৰাই অস্মিতাই অধ্যয়ন কৰে, অস্মিতাই গীতৰ চৰ্চা কৰে আৰু অস্মিতাই পিতৃ মাতৃৰ সৈতে খুব আনন্দ মনে আছে। আৰু অস্মিতাক মই প্ৰথমে দেখুৱাব বিচাৰিছোঁ, অজয়ে দেখুৱাব। এয়া হৈছে অস্মিতা কলিতা, নৱমমান শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী। এই ছাত্ৰীগৰাকীক আমি আজি এইকাৰণেই দেখুৱাইছোঁ, ছাত্ৰীগৰাকীৰ যি সংগীতৰ যি চৰ্চা, ছাত্ৰীগৰাকীৰ যি কণ্ঠ, সেই কণ্ঠই আচলতে সকলোকে আকৰ্ষিত কৰিছে, সকলোকে মোহিত কৰিছে। ছ'চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ' এই ছাত্ৰীগৰাকীৰ ভাইৰেল হৈছিলে, যিটো ভিডিঅ'ৰ পিছত আমি তাৎক্ষণিকভাৱে আজি এই অস্মিতাৰ ঘৰলৈ আহিছোঁ আৰু অস্মিতাৰ যি বৰ্তমানৰ পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। অস্মিতাৰ ঘৰখনৰ যি বাস্তৱ ছবি সেয়া মই প্ৰথমেই আকৌ এবাৰ আপোনালোকক পুনতে দেখুৱাই ল'ব বিচাৰিছোঁ। এটা সৰু ভাড়াঘৰ আৰু তৰ্জাবেৰৰ এটা ভাড়াঘৰৰ পৰাই অস্মিতাই এনেদৰে ইয়াতে পিতৃ মাতৃৰ সৈতে থাকে আৰু পিতৃ হৈছে এজন পেছাত বিস্কুটৰ ব্যৱসায়ী। তেখেতে বিস্কুট বেকাৰীৰ পৰা ক্ৰয় কৰি মহানগৰী ঘৰে ঘৰে তেখেতে বিক্ৰী কৰে আৰু তেনেকৈ তেওঁ প্ৰতিদিনেই তেওঁ আচলতে পৰিয়াল পোহপাল দি আহিছে। অস্মিতাৰ মাতৃও আছে, মই মাতৃকো অলপ দেখুৱাম, কিন্তু মাতৃক দেখুৱাৰ পূৰ্বে মই প্ৰথমেই অস্মিতাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু আজি আমাৰ মূল বিষয় হৈছে অস্মিতাক আপোনালোকৰ আগত দাঙি ধৰা। অস্মিতা, তোমাক আমাৰ মাই নিউজ এনিলৈ স্বাগতম জনাইছোঁ। তুমি কেতিয়াৰ পৰা সংগীতৰ চৰ্চাৰ লগত জড়িত হৈছিলা আৰু তোমাৰ পিতৃ মাতৃৰ লগত তুমি এই সৰু ঘৰটোত কিমান দিনৰ পৰা আছা? মই সংগীতৰ চৰ্চা মই ক্লাছিকেল শিকি আছোঁ, 2 বছৰ শিকিলোঁ। তাৰপিছত 2 বছৰ মই ছেকেণ্ড ইয়াৰ ক্লাছটো এক্সামটো দিব নোৱাৰিলোঁ, কাৰণ মাই ফিজটো দিব নোৱাৰিলে। তাৰপিছত মই লকডাউনৰ সময়ত এনেকুৱা কৰি নিজে মানে গানবোৰ গাবলৈ চেষ্টা কৰিছোঁ আৰু মিউজিকৰ লগত। তাৰপিছত আৰু ইয়াতে আমি থকা 2 বছৰ হ'ল, প্ৰায় 2 বছৰ হ'ল আৰু ইয়াতে আমি এইটো ৰুমত থকা। তাৰ আগত আমি বেলেগত আছিলোঁ আৰু। পঢ়া শুনাৰ বাবে দেউতাই তোমাকতো যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে তোমালোকৰ কাৰণে। কেতিয়াবা কিবা অসুবিধাত পৰা নে? কিতাপ পত্ৰ কেতিয়াবা নাথাকে বা দেউতাই কেতিয়াবা আনি দিব নোৱাৰে যিটো তুমি বিচাৰিছা, কেতিয়াবা অসুবিধা হয়নে তেনেকুৱা? হয়, অসুবিধা হয়, কিন্তু আনি দিয়ে আৰু দেউতাই কষ্ট কৰি হ'লেও পঢ়া শুনাখিনি আমাৰ যথেষ্ট যত্ন লয়, আনি দিয়ে আৰু এনেকৈ। নিশ্চিতভাৱে এয়া অস্মিতাৰ প্ৰথমটো প্ৰতিক্ৰিয়া আপোনালোকক শুনালোঁ। অস্মিতাৰ মাতৃ আছে, মই এবাৰ মাতৃৰ সৈতে অকণমান আপোনালোকৰ লগত কথা পতাই দিব বিচাৰিছোঁ। আপোনাৰ মাজু কন্যা নহয়নে? যথেষ্ট আপোনালোকে সৰু এটা ভাড়াঘৰৰ মাজতে এনেদৰে দিন পাৰ কৰিছে। অস্মিতাৰ যিটো প্ৰতিভা সেয়া সঁচাকৈ খুব প্ৰশংসনীয়, খুব আদৰণীয়, আকৰ্ষণীয়। এই মুহূৰ্তত এগৰাকী মাতৃ হিচাপে অস্মিতাৰ যি সংগীতৰ যি যাত্ৰা, তাই যিহেতু কোনো এখন মঞ্চ আজিলৈকে পোৱা নাই, তাই ঘৰতে যি শিকিছে তাৰ পৰাই আপোনালোকৰ লগতে থাকি তাই বিকাশ কৰিবলৈ চেষ্টা কৰিছে। এগৰাকী মাতৃ হিচাপে এই মুহূৰ্তত কি ক'ব? মই মানে কি ছোৱালীজনীক মোৰ খুবেই ইচ্ছা মানে এনেকুৱা এটা সংস্কৃতিত আগবঢ়াই দিবলৈ, কিন্তু সেইখিনি সক্ষম মই যোগাব পৰা নাই তাইক। বহু কষ্টৰ মাজেৰে আমি মা দেউতাই কষ্টৰ মাজেৰে যেনেকৈ নহওক তাইক কৈছোঁ যে শিকি থাকা ভালকৈ, কিজানি ভগৱানে কেতিয়াবা মূৰ দাঙি চায়ে, এনেকৈ বুলি তাইক মই এইখিনি সাহস কৰি ঘৰতে শিকিব দিছোঁ। আৰু মোৰ মোবাইলটো খুবেই সৰু কম দামী মোবাইল, বহু কষ্টৰ মাজেৰে তাই সেই মোবাইলটোতে ভিডিঅ' কৰি মই কৈছোঁ লকডাউনত এনেই ঘৰতে থকাতকৈ কেইটামান গান প্ৰেক্টিছ কৰি থাকা,
এনেকৈ কৈ তাইক সেইখিনি অকণমান সাহস কৰি আগবঢ়াই দি আছোঁ আৰু যেনে তেনে কষ্ট কৰি এইখিনি আৰু ধন্যবাদ জনাইছোঁ। আচলতে বৰ্তমান যিহেতু বিদ্যালয় বন্ধ আৰু বিদ্যালয় বন্ধ থকাৰ বাবে অস্মিতা ঘৰতে আছে আৰু ঘৰতে তেওঁ এটা মাকৰ এটা সৰু মোবাইলেৰে যিকোনো ধৰণৰ আচলতে গান ৰেকৰ্ডিং কৰি শুনে, নিজেও শুনে আৰু আনকো শুনাবলৈ চেষ্টা কৰে। মই পিতৃ আছে, এজন সফল পিতৃ বুলি কৈছোঁ কিয়নো খাটি খোৱা এজন লোক আৰু এই যিজন খাটি খোৱা লোক তেখেতে নিজৰ কন্যাৰ লগতে নিজৰ পৰিয়ালটো বিস্কুটৰ ব্যৱসায় কৰি বেকাৰীৰ পৰা বিস্কুট ক্ৰয় কৰি মহানগৰী ঘৰে ঘৰে বিক্ৰী কৰি তেনেকৈ তেওঁ যি দুই এপইচা পায় তাৰেই তেওঁ দুবেলাৰ দুমুঠিৰ যি ভাতমুঠি সেয়া তেওঁ গোটায়। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কন্যাৰ যি গীত সেয়া আমি ইতিমধ্যে জানিছোঁ তেখেতৰ প্ৰতিভাটো। এই মুহূৰ্তত আপুনি কি ক'ব, আপুনি কেনেদৰে পৰিয়ালটো পোহপাল দি আছে আৰু সেই বিষয়ে অলপ জানিব বিচাৰিছোঁ। মই মানে বহু কষ্টৰ মানে ফলেৰে তাৰমানে এই বিস্কুট সাধাৰণ বিস্কুট বিক্ৰী কৰি ঘৰে ঘৰে তাৰমানে বিস্কুট বিক্ৰী কৰি মই যি প্ৰকাৰে নহওক মই ল'ৰাটো নাই চাগে, এতিয়া ছোৱালী 3জনী আৰু মোৰ কন্যা লৈ পেলাই মই তেওঁলোকক যথেষ্ট দুখ কৰি মানে সিহঁতক পোহপাল দি আছোঁ। তাৰ ভিতৰত মানে যিজনী ছোৱালী অস্মিতা কলিতা, তাই মোৰ মাজু ছোৱালী, গতিকে তাই মনে মনে তাৰমানে গান চান শিকি আছে, কিন্তু মাকে জানে, কিন্তু মই সিমান তেনেকৈ মই নাজানো। কিন্তু তেনেস্থলত মানে তাই বহুতখিনি তাৰমানে আগ্ৰহেৰে তাৰমানে গান চান গায়ত মানে বহুত মানে এক্সপাৰ্ট হৈ গ'ল অলপ। আপোনাৰ নামটো কি? মোৰ নাম তিলক কলিতা। আপোনাৰ এতিয়া যিহেতু লকডাউন চলি আছে, ধৰক এতিয়া আনলক 1 যদিও সকলো প্ৰায় বন্ধই, দুই এখন কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছে, আপোনাৰ যিটো বিস্কুটৰ যিটো ব্যৱসায় এইটো বৰ্তমান চলিছে নাই? আপুনি কেনেদৰে পৰিয়ালটো এইকেইদিনত যোৱা 3টা মাহত কেনেদৰে আপুনি চলাইছিলে পৰিয়ালটো? এতিয়া লকডাউনৰ পৰা মইতো মানে বহুত মানে তেনেকুৱা মানে বিক্ৰী পাত্তাও নাই আৰু লকডাউনত তেনেকুৱা ধৰচোন মোৰ মানে বহুত কষ্ট হৈছে। তাৰ ভিতৰত এই যোৱা এমাহততো মানে ওলাবই পৰা নাই। এতিয়া মোটামুটি আজি ধৰছোঁ 15-20 দিনমান হ'ল, মানে সেই 15-20 দিনৰ ভিতৰত তাৰমানে এনেকুৱা মানে অলপ বিস্কুট লৈ কিনে মই ঘৰে ঘৰে বিক্ৰী কৰি মই মানে ঘৰখন চলাই আছোঁ। এয়া অস্মিতাৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু অস্মিতাই কৈছে তাইৰ লক্ষ্য কি আছে বা অস্মিতাই কেনেদৰে আচলতে নিজৰ সাধনা কৰি আছে। লগতে অস্মিতাৰ যিখন ঘৰ এই উৰুষা পজা বুলিয়ে কৈছোঁ, এটা ভাড়া ঘৰ, আৰু এই উৰুষা পজাৰ পৰাই আমি আশা কৰিছোঁ অস্মিতা বোকাৰ পদুম হৈ অনাগত সময়ত জিলিকি উঠক। হয়, দীপাংকৰে লগ পোৱা সেই অস্মিতাজনীয়ে আজি আমাৰ ষ্টুডিঅ'ত আছে। মই সকলোকে চিনাকি কৰি দিব খুজিছোঁ, আমাৰ এয়া কিশোৰী অতিথি অস্মিতা কলিতা। নমস্কাৰ অস্মিতা, ইতিমধ্যে আমি তোমাৰ বিষয়ে জানিছোঁ, আমি খবৰ পাইছোঁ তুমি ভাল গান গোৱা। তুমি ইতিমধ্যে গোৱা কেইবাটাও গান ফেচবুক যোগে ভাইৰেল হৈছে, বহুজনে লাইক কমেণ্ট শ্বেয়াৰ কৰিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে তোমাৰ? বহুত ভাল লাগিছে। কিয় ভাল লাগিছে? কাৰণ মই এজন ডাঙৰ হৈ গায়ক হ'ব বিচাৰিছোঁ, সেইকাৰণে মোৰ বহুত ভাল লাগিছে আৰু যে ইমান মানুহে লাইক কৰিছে, কমেণ্ট কৰিছে, ছাবস্ক্ৰাইব মানে শ্বেয়াৰ কৰিছে। তোমাৰ ভাল লাগিছে? আমাৰো ভাল লাগিছে যে অস্মিতাৰ প্ৰতিভাই এখন পৃথিৱী বিচাৰি পাইছে। ভাইৰেল হ'লেও প্ৰতিভাৰ আধৰ ভাইৰেল পৃথিৱীটো আছে। অস্মিতা, তোমাৰ প্ৰথমৰ পৰা আমি তোমাৰ পৰিচয় ল'ব খুজিছোঁ। তুমি গুৱাহাটীত থাকা, তোমাৰ পৰিচয় দিয়া, তুমি ক'ত পঢ়া, মা দেউতাই কি কৰে, সকলো কথা তুমি আমাক ক'বা নেকি? কোৱা। প্ৰথমে মোৰ নামটো কওঁ। নমস্কাৰ। কেমেৰালৈ চাই কোৱা। মোৰ নাম শ্ৰী অস্মিতা কলিতা আৰু মোৰ দেউতাৰ নাম শ্ৰী তিলক কলিতা, মাৰ নাম শ্ৰী ভাগ্যশ্ৰী কলিতা আৰু বাৰ নাম শ্ৰী জ্যোতিস্মিতা কলিতা, ভণ্টিৰ নাম শ্ৰী নয়নমণি কলিতা। আৰু মই ক্লাছ 9ত পঢ়োঁ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু মোৰ মায়ে মানে মানুহৰ ঘৰত মানে ভাত বনাই দিয়ে আৰু তাৰপিছত আৰু দেউতাই বিস্কুটৰ গাড়ী চলাই মানুহৰ ঘৰে ঘৰে বিস্কুট বেচে, বেকাৰী কাম কৰে। হয়, ইতিমধ্যে অস্মিতাৰ কথাৰ পৰাই জানিছে যে অস্মিতাৰ পৰিয়ালৰ অৰ্থনৈতিক বেকগ্ৰাউণ্ড বা সামাজিক প্ৰেক্ষাপট কি সেয়া ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে। অস্মিতা, সুন্দৰ, তুমি ঘৰখনৰ 3জনী ছোৱালীৰ মাজু হয়, তুমি মাজৰ, তোমাক মাজু মইনা বুলি মাতে ঘৰত? হয়, আমি ইতিমধ্যে খবৰ লৈ লৈছোঁ। মাজু মইনা অস্মিতা, তুমি প্ৰথমে তোমাৰ গান ইতিমধ্যে বহুতেই শুনিছে, আমি তোমাক গান গাবলৈ দিম। আৰু এটা কথা সুধিব খুজিছোঁ, তুমি গান শিকিলা ক'ত? মই গান 2 বছৰ স্কুলত শিকিলোঁ। তাৰপিছত মই মানে এইবাৰ মই 3rd year পালোঁ হয়, কিন্তু মই মানে এক্সামটো দিব নোৱাৰিলোঁ 2nd year-ৰ, মাইটো ফিজটো দিব নোৱাৰিলে কাৰণে। তাৰপিছত মই মানে ষ্টাৰ মেকাৰ এটা ডাউনলোড কৰিলোঁ লকডাউনৰ সময়ত। তাৰপিছত ডাউনলোড কৰি তাতে মই মোবাইলৰ পৰা গানবোৰ শুনি নিজে গাবলৈ চেষ্টা কৰিছোঁ।
ঠিক আছে, বৰ ভাল কথা। বাধা থাকিলেও সেই বাধা অতিক্ৰম কৰাৰ মন আৰু সাহস আছে অস্মিতাৰ, সেয়া ইতিমধ্যে তাই প্ৰমাণ কৰি দেখুৱাইছে। ইতিমধ্যে ফেচবুকৰ জৰিয়তে অস্মিতাই যিকেইটা গান গাইছে সেইকেইটা বহু লোকে ইতিমধ্যে শুনিছে। তাৰে ভিতৰত যি কেইবাটাও গান তুমি ফেচবুকত দিছা বা ফেচবুকত বহুতে তোমাৰ কেইবাটাও গান শুনিছে, তাৰে ভিতৰত আটাইতকৈ ভাল লগা গানটো প্ৰথমে আমাৰ দৰ্শকৰ বাবে গাবা নেকি? গোৱা। নদী মাথো বৈ কালৈ কোনৰই বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে, নদী মাথো বৈ কালৈ কোনৰই বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে, আছে সাগৰেৰে যাৰ ভাল পোৱা, আছে সাগৰেৰে যাৰ ভাল পোৱা, সাগৰেৰে শিমিলিব জানে, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে, নদী মাথো বৈ কালৈ কোনৰই বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে, যাকে যাকে আহে যায় ধুমুহা, লৰে জানো পাহাৰৰ খগা, যাকে যাকে আহে যায় ধুমুহা, লৰে জানো পাহাৰৰ খগা, ঢলে পাৰ ভাঙে জাজি ভাঙি আনে, নৈয়ে কি বিঘিনি মাৰে, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে, নদী মাথো বৈ কালৈ কোনৰই বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। হয়, নদী মাথো বয় সাগৰলৈ, নদী বয় কোনেও বাধা দি ৰাখিব নোৱাৰে, বাধা দি ৰাখিব কোনে? অস্মিতাই যি গীতৰ জৰিয়তে যি প্ৰশ্ন তুলিছে, ঠিক অস্মিতাৰ ক্ষেত্ৰতো যেন সেয়াই হৈছে। অস্মিতাক সহজে কোনেও বাধা দি ৰাখিব নোৱাৰে, তাৰ কণ্ঠই তাৰ প্ৰমাণ, সেই কথা নিশ্চিত। অস্মিতা, তুমি এই গীতটো কিয় ভাল লাগিল তোমাৰ? মোৰ নীলিমাহাটো বহুত ভাল লাগে আৰু মই গানটো বহুত ভাল পাওঁ। আৰু এই গানটো তুমি ক'ত শিকিলা? মোবাইলতে শিকিছোঁ। কাৰ মোবাইলত? মোৰ মাৰ মোবাইলটো ইমান ভাল নহয়, তথাপিও তাত আহে আৰু চাৰ্জত দি দি শিকিছোঁ আৰু গানটো মই। কেনেকৈ বাৰে বাৰে তুমি গানটো শুনা নে কি কৰা? হয়, দুবাৰমান শুনো আৰু গানটো বেছি। ভাল কথা এটাই যে অস্মিতাই ক্লাছিকেল সংগীতৰ বা শাস্ত্ৰীয় সংগীতৰ শিক্ষাও আহৰণ কৰি আছে। তেওঁৰ পিতৃ মাতৃয়ে কষ্ট কৰি হ'লেও তাইৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ মূল্য বুজি সেই প্ৰতিভাৰ যাতে কৰ্ষণ হয় তাৰ বাবে সুযোগ দিছে, তাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে। তুমি কোন সংগীত মহাবিদ্যালয় বা বিদ্যালয়ত পঢ়া? জিতেন্দ্ৰনাথ সংগীত মহাবিদ্যালয় 6 তাতে তুমি ক্লাছিকেল শিকি আছা। ক্লাছিকেল এতিয়া তুমি কি গাব পৰা হৈছা? ক্লাছিকেলৰ কিবা আমাক শুনাব পাৰিবা নেকি? ৰেৱাজ হয়, শুনোৱা। नजरिया जादू भरी मोहलियो मना प्रेम भरी, प्रिया की नजरिया जादू भरी कबना जतना नाही परे मोहे छे
ধন্যবাদ জনাইছোঁ। তুমি ক্লাছিকেল অভ্যাস ৰেৱাজ কৰি থাকিবা, কিয়নো তুমিতো জানাই যে তুমি আধুনিক গীত গালেও আচলতে শাস্ত্ৰীয় সংগীতৰ যি তোমাৰ ভেটি, সেই ভেটিটো তোমাৰ কণ্ঠৰ বাবে লাগিবই। ৰেৱাজ সদায় অব্যাহত ৰাখিবা। আধুনিক গীত গাব পাৰা, সুন্দৰ গাইছা, তথাপিতো আমি আশা কৰিম, আমি বিচাৰিম যে তুমি শাস্ত্ৰীয় ৰিহাৰ্চেলো, শাস্ত্ৰীয় ৰেৱাজো, শাস্ত্ৰীয় সংগীতৰ ৰেৱাজো বা প্ৰশিক্ষণো অব্যাহত ৰাখিবা। এতিয়া তুমি ঘৰৰ 3জনী ছোৱালীৰ মাজৰ, বাকী বাহঁতেও গান গায় নেকি? এনেকাই ভণ্টি গায় আৰু গান ভণ্টিয়ে গায়। কেনেকুৱা গায়? ভালে গায়। ভালেই গায়। আৰু তুমি এই ঘৰত কোন সময়ত ৰেৱাজ কৰা? স্কুলো থাকে? মই স্কুলৰ পৰা আহি টিউশ্যন থাকে, আৰু টিউশ্যনৰ পৰা আহি গধূলি অকণমান টাইম কৰোঁ আৰু 6টাৰ পৰা 7টালৈ, 7টাৰ পৰা পঢ়োঁ আৰু গান। 7টাৰ ৰাতিপুৱা ৰেৱাজ মই নকৰোঁৱে। আৰু এই যে গান শিকা, তুমি গান শিকিছা বা শিকিবলৈ তোমাৰ মন আছে, তুমি যে গান গাব পাৰিবা, এই কথাটো তোমালোকৰ ঘৰৰ মানুহে বা তুমি কেতিয়া গম পালা? তুমিতো এতিয়া ক্লাছ 9ত পঢ়া, কেতিয়া গম পালা? মই সৰুৰ পৰাই গানো গাওঁ আৰু মানে গাঁৱৰ সকলো মানুহে কয় তুমি গান শিকিবা, আৰু এনে নামো গাওঁ। মোৰ পেহীহঁতে চবেই নাম গায়, তাৰপিছত মই মানে পেহীহঁতৰ লগত এনেকৈ নাম গাই থাকোঁ। তেতিয়া চবেই কয় তোমাৰ মাতটো বহুত ধুনীয়া, গান শিকিবা। মোক পাঠকনি বনাব খুজিছিলে নামৰ। তাৰপিছত মোৰ মাৰ সৰুৰ পৰা এটাই আশা যে মই এজনী ভাল গায়ক হওঁ, আৰু বহুত বিচাৰিছিলে মই গান গোৱাটো। তাৰপিছত মই যেতিয়া স্কুলৰ ফাংচনবোৰত গান গাইছিলোঁ, প্ৰথম স্কুলত যায় ক্লাছ 6ৰ পৰা, তেতিয়া গান গাওঁতে মেমহঁতে বহুত ছাপৰ্ট কৰিছিলে আৰু তুমি ভালকৈ গান শিকা। তাৰপিছত মায়ে তেতিয়া ক্লাছ 7ত মোক স্কুলত নাম লগাই দিছিলে আৰু গান স্কুলত। আৰু এতিয়া তোমালোকৰ ঘৰটো গুৱাহাটীৰ খানাপাৰা 6 মাইলৰ ফ্লাইঅভাৰ পাৰ হৈ যিটো সংযোগ পথ আছে, সেই পথেৰে গ'লেই পায় নহয়? তোমালোক ভাড়া ঘৰত থাকা। আৰু তোমালোকে, তোমাৰ বায়ে কোন শ্ৰেণীত পঢ়ে বুলি কৈছিলা? ক্লাছ 10 তুমি গণেশ মন্দিৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়া। তুমি পঢ়াত ভাল নে বেয়া? মা দেউতাই মানে তোমাৰ ছাৰ বাইদেৱে কি কয়? অস্মিতাই পঢ়িব পাৰে বুলি কয় নে নোৱাৰে বুলি কয়? কেনেকুৱা নম্বৰ পোৱা? মই ক্লাছ 8ত 502 পাইছিলোঁ, 600। 602ৰ ভিতৰত তাৰে কোনটো বিষয় তোমাৰ ভাল লাগে? মোৰ মেথছটো ভাল লাগে, আছামিজটো ভাল লাগে, আৰু অলপ ইংলিছটো ভাল লাগে। আৰু তোমালোকৰ স্কুলত গানৰ শিক্ষাৰ ব্যৱস্থা আছে জানো? নাই, এনেই গাওঁ আৰু। এনেকুৱা স্কুলৰ যে বছৰেকীয়া খেল ধেমালি প্ৰতিযোগিতা হয়, তাত তুমি অংশগ্ৰহণ কৰা নে নাই? কৰোঁ, তাতেই। তাত তুমি গানত কি পুৰস্কাৰ পোৱা? যোৱা বছৰ যি তোমালোকৰ বছৰেকীয়া খেল ধেমালি হৈছিল, বা গীত মাতৰ প্ৰতিযোগিতা হৈছিল, নাটকৰ প্ৰতিযোগিতা হৈছিল, স্কুল সপ্তাহ বুলি যিটো কয়, বিদ্যালয় সপ্তাহ, সেইটো সপ্তাহত তুমি কিবা পুৰস্কাৰ পাইছিলা নে নাই? কি পুৰস্কাৰ পাইছিলা? 4টা কম্পিটিশ্যন পাতিছিলে গানৰ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, আধুনিক গীত আৰু ভূপেন্দ্ৰ সংগীত। 4টাতে মই প্ৰথম পাইছিলোঁ, আৰু এটা স্কুলখনৰ ভিতৰত আৰু ফাৰ্ষ্ট প্ৰাইজ গানৰ পাইছিলোঁ। আৰু মানে বেষ্ট ছিংগাৰ, শ্ৰেষ্ঠ গায়িকাৰ বঁটাটো তুমি পাইছিলা। তাতে তুমি অলপতে বিষ্ণু ৰাভাৰ ৰাভা দিৱস পাৰ হৈ গ'ল। ৰাভা দিৱসৰ দিনা তুমি কোনোবা ঠাইত কিবা গান গাইছিলা নেকি? এনে মোবাইলত গাই দিছিলোঁ, ফেচবুকত দিছিলা? ফেচবুকত তোমাৰ নিজৰ একাউণ্ট আছে নেকি? মোৰ একাউণ্ট নহয়, মানে মোৰ জেঠীমাৰ একাউণ্টত দিছিলোঁ। জেঠীমাৰ একাউণ্টত দিছিলা। ঠিক আছে, আমি এতিয়া বিষ্ণু ৰাভা দিৱস পাৰ হৈ গৈছে যদিও এতিয়াও সকলোৰে মনত, কালি মাত্ৰ পাৰ হৈ গৈছে, গতিকে সকলোৰে মনত ৰাভাৰ কথাই ক্ৰিয়া কৰি আছে, বিষ্ণু ৰাভাৰ কথাই। বিষ্ণু ৰাভাৰ সৃষ্টিৰাজিৰ চৰ্চা চলিয়ে আছে। এতিয়া আমি তোমাৰ মুখেৰে এটি ৰাভা সংগীত শুনিবলৈ পালে ভাল পাম। জয় সাগৰৰ বুকুৰ মাজত উঠে চকুৰোৰে থান, মলয়াই তোলে হিয়া ভগা সুৰ
জয়া নাই জয়া নাই অসমীয়াৰ চেনেহৰ যি সতি জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই তেজৰ তুপাল চকুলোলাল নয়নৰ পাহি ফালি কলিজাৰ চাকি জালিলে দীপালি বুকুৰ অগনি ঢালি পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বলি উঠা অসমৰ গাভৰু ছোৱালী জাগাও অসমীয়াৰ দল আজিও কুলি কলচীত বহি তোলে দিননিৰ ৰূপ জয়া নাই জয়া নাই অসমীয়াৰ চেনেহৰ যি সতি জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই সেই সাগৰৰ তেজৰ টুপিৰে বলোৱা ৰাঙলী ঢালি জ্বলোৱা দীপালি চাকিৰ শিখাৰে হৃদয় কলিতা জালি জয় দেউলত শিলত গুলালে সোণৰ গৰিমাবোৰ আজিও জয়া সিয়াতে আছে নুতুলিবি তেনেৰো জয়া নাই জয়া নাই অসমীয়াৰ চেনেহৰ যি সতি জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই ধন্যবাদ ক'ত শিকিলা গানটো মোবাইলত কাৰ মোবাইলত জেঠীমাৰ মোবাইলতো শুনিছোঁ আমাৰ মোবাইলতো শুনিছোঁ দুবাৰ চব গানেই তুমি মোবাইলতে শিকা আৰু তুমি যি সংগীত মহাবিদ্যালয়লৈ যোৱা তাত এনেকুৱা গীত নিশিকায় তাত নিশিকায় মানে এটা ফাংচন হয় বছৰ মূৰত তাতে মানে সমবেত সংগীত এটা শিকায় আৰু সমবেত সংগীত এটা শিকায় হয় দৰ্শকসকল ইতিমধ্যে অস্মিতাই নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছে প্ৰত্যাহ্বানৰ মাজতো অস্মিতাই চিনাকি দিব পাৰিব পৃথিৱীখনত সেয়া তাইৰ বলিষ্ঠ কণ্ঠেৰে তাইৰ সুৰীয়া কণ্ঠেৰে আমাক বুজাই দিছে আৰু নতুন গান নতুন যিসকল শিল্পী আছে যিসকল জনপ্ৰিয় শিল্পী তেওঁলোকৰ গান তেওঁলোকৰ গীত তুমি জানানে নাই সেয়া আমি সুধিম কিন্তু তাৰ পূৰ্বে জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ গান জানা তুমি এটি জ্যোতি সংগীত তোমাৰ মুখেৰে একেলগে ৰাভা গীতৰ পিছতে ৰাভা সংগীতৰ পিছতে এটি জ্যোতি সংগীত আমি তোমাৰ পৰা শুনিব খুজিছোঁ অসুবিধা হ'ব নেকি গাবলৈ গাব পাৰিবা একেই যিদৰে উদাত্ত কণ্ঠেৰে তুমি ৰাভা সংগীতটি গালা তেনেদৰে গাব পাৰিবা কোনটো গীত গাবা মোৰে ভাৰতৰে গোৱা মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া
নবজন জীৱনৰে অভিনৱ জ্যোতি নবজন জীৱনৰে অভিনৱ জ্যোতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় জিয় আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী জনগণ মন মুকুতি প্ৰণতি 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 ধন্যবাদ সুন্দৰ অতি সুন্দৰ অস্মিতাই মোবাইলত শিকি জ্যোতি সংগীত মোবাইলত চাই মোবাইলত শুনি ৰাভা সংগীত আয়ত্তলৈ আনিছে সুন্দৰ কথা মোবাইলে এই মুহূৰ্তত আচলতে এক প্ৰকাৰে অস্মিতাৰ গুৰু হৈছে গতিকে মোবাইলৰ ব্যৱহাৰ বহুত আছে তাৰ ভাল ব্যৱহাৰো আছে সেই ভাল ব্যৱহাৰ কি আছে অস্মিতা নৱম মানৰ এজনী ছাত্ৰী তাই প্ৰমাণ কৰিব পাৰিছে অস্মিতা তোমাৰ মায়ে গান গাইছিল নেকি মই গাইছিলে সৰুতে গাইছিলে তুমি জানা মায়ে কিয় চৰ্চা অব্যাহত ৰাখিব নোৱাৰিলে পিছলৈ কিয় মায়ে গান গাই থাকিব নোৱাৰিলে নাজানো নাজানা আৰু দেউতা দেউতাই গান নাগায় দেউতাই গান নাগায় মায়ে তোমাক শিকায় নেকি কোনোবাটো গান নিশিকায় এনে মানে মোক চইচ কৰি দিয়ে আৰু এইটো গান গাবা ভাল লাগিব এইটো চইচ কৰি দিয়ে মায়ে চইচ কৰি দিয়া এটা আধুনিক গীত কোনটো মায়ে বুঢ়া লুইতৰ গানটো মোক চইচ কৰি দিছে বুঢ়া লুইতৰ আৰু দিখনৈ দিখনতো মই নিজে চইচ কৰিছোঁ এতিয়া তুমি দুইটাৰ মাজত প্ৰথম যদি গাবলৈ দিওঁ কোনটো গাবা মই প্ৰথমে মাৰ চইচটো গাম ঠিক আছে অস্মিতাৰ মাকৰ পচন্দ মতে মাকে ভাল পোৱা গীত এটা গাব এই গীতটো অস্মিতাৰ আমি মাকৰ বাবে আমি উৎসৰ্গা কৰিছোঁ বুঢ়া লুইতৰ বিশাল বাহু আকুলি ল'লে পাহাৰ ভৈয়াম ৰহনীয়া কৃষ্টি
জয়দৌল শিৱদৌল কাৰেং ৰংঘৰে মৌন ভাষাৰে বুৰঞ্জী শুনালে নৰকাসুৰে সুগম কৰিলে নৰকাসুৰে সুগম কৰিলে দুৰ্গম পথ মা কামাখ্যাৰ নৰকাসুৰে সুগম কৰিলে দুৰ্গম পথ মা কামাখ্যাৰ পুৱামকাক চালাম কৰিলো পুৱামকাক চালাম কৰিলো প্ৰণনী মাধৱ গুৰুদ্বাৰত সেৱাতি জনালো বুঢ়ালৈ তৰ বিশাল বাহুত বুঢ়ালৈ তৰ বিশাল বাহুত যোগে যোগে হয় শক্তিৰ সঞ্চাৰ বুঢ়ালৈ তৰ বিশাল বাহুত যোগে যোগে হয় শক্তিৰ সঞ্চাৰ মই চৰাতি গৰখীয়া পাহি মই চৰাতি গৰখীয়া পাহি তোকাৰি দুহাৰো একতাৰ অংগীকাৰ মই অসমৰ মই ভাৰতৰ মই অসমৰ মই ভাৰতৰ সমন্বয়ৰ বুৱতী ধাৰ বুঢ়ালৈ তৰ বিশাল বাহুই আঁকোৱালি ল'লে পাহাৰ ভৈয়াম। ধন্যবাদ। এইটো গীত মাৰ পচন্দৰ গীত কাৰ গীত এইটো মিতালী চৌধুৰী তুমি ভাল পোৱা হয়। আৰু কাৰ গীত ভাল পোৱা নতুন প্ৰজন্মৰ বা নতুন যিসকল গায়ক গায়িকা জনপ্ৰিয় গায়ক গায়িকা আছে তেওঁলোকৰ নীলাকাশ আৰু ভৃগু কাশ্যপ আৰু আৰু এই দুজনক বেছি ভাল লাগে জুবিন গাৰ্গ জুবিন গাৰ্গকো ভাল লাগে জুবিন গাৰ্গৰ গীত তুমি ভাল পোৱা গাব পাৰা কোনটো গান এটি গোৱা না গাবা গোৱা ও গান এটি গোৱা না মা হাত বুলাই দিয়া না ও মা সপোন হেৰালে কিনিবা বিচাৰি আনি দিয়া না
তুমি আৰু এইদৰে গান গাই তুমি কি হ'ম বুলি ভাবা গীত গাই থাকিবা তুমি কি হ'বাগে গায়ক হ'ব বিচাৰোঁ কেনেকুৱা গায়ক কাৰ নিচিনা গায়ক মই কাৰ নিচিনা গায়ক মানে এজন ভাল গায়ক হ'ব বিচাৰোঁ আৰু ভাল গায়ক হ'ব বিচাৰা তাৰ বাবে কি প্ৰয়োজন তুমি জানা প্ৰয়োজন মানে চেষ্টা কৰিব লাগিব সাধনা লাগিব সাধনা লাগিব আৰু সেই সাধনাৰেহে সফলতা পাব পাৰি আজি হয়তো তোমাৰ এটা দুটা গীত ফেচবুকত মানুহে ভাল পাইছে কাইলৈ যদি তুমি সাধনা অব্যাহত নাৰাখা তেতিয়াহ'লে মানুহে তোমাক আকৌ পাহৰি পেলাব তেতিয়া আকৌ আজি যিজনী অস্মিতাক লাখ লাখ মানুহে চিনি পাইছে সেইজনী অস্মিতাক আকৌ কাইলৈ চিনি নাপাব এই কথাবিলাক কোনোবাই তোমাক কয়নে কয় মায়ে সদায় মায়ে কয় কি কয় মায়ে মায়ে কয় যে সদায় গানবোৰ ভালদৰে প্ৰেক্টিচ কৰিবি যাতে ডাঙৰ হৈ এজন ভাল গায়ক হ'ব পাৰিবা আৰু মন থাকিলে চব মানে চেষ্টা কৰিলে চব কামে সিদ্ধি হয় সেইকাৰণে মোক মায়ে কয় আৰু চেষ্টা কৰি থাকা নিশ্চয় পাৰিবা গোটেইবোৰ আৰু ক্লাছিকেল তোমাৰ ক্লাছিকেলৰ যি গুৰু আছে তোমাৰ মানে স্কুলৰ যি ছাৰ যিখন বিদ্যালয়ত তুমি ক্লাছিকেল শিকি আছা তাৰ ছাৰ বাইদেৱে কিবা কয় নে নকয় মেমহঁতে কয় মানে মই স্কুলত যেতিয়া গান গাওঁ চব মেমে ভাল পায় আৰু কয় আৰু তুমি বহুত ধুনীয়া গান গোৱা আৰু এনেকৈ গাই থাকিবা আৰু অব্যাহত ৰাখিবা তাৰ ভিতৰত কোনোবা বেছিকৈ উৎসাহ যোগোৱা কোনোবা বাইদেউ ছাৰ বাইদেউ আছে নেকি আছে স্কুলৰ মেমে গান স্কুলৰ মেমে তোমাক উৎসাহ দিয়ে আৰু তেওঁ কয় কেতিয়া ৰেৱাজ কৰিবা কিদৰে কৰিবা কয় সেইবোৰতো নকয় মানে মেমে এনে সদায় কয় ক্লাছত যেতিয়া শনিবাৰ আৰু দেওবাৰে কয় আৰু ৰেৱাজ কৰি থাকিবা তেতিয়া মাতবোৰ খোলা হ'ব আৰু এনেকৈ কয় আৰু বাকী দেউতাই তোমাৰ গানৰ কথা কি কয় দেউতাইতো বিস্কুট বিক্ৰী কৰে ইতিমধ্যে অস্মিতাই কৈছে যে বেকাৰীৰ পৰা বিস্কুট লৈ গৈ ঘৰে ঘৰে বিক্ৰী কৰে আৰু মায়ে আনৰ ঘৰত ঘৰুৱা সহায়ক হিচাপে কাম কৰে সেইখিনি আৰু মা দেউতাক তুমি কিদৰে সহায় কৰা মা ৰাতিপুৱা 6টা বজাত যায় আৰু তাৰপিছত আমি যিহেতু 8:30 স্কুল যাব লাগে তেতিয়া মই সকলোবোৰ কাম কৰোঁ আৰু ঘৰৰ বাচন ধোৱা কাপোৰ মানে বিচনা গোটেইবোৰ কাম কৰোঁ আৰু সমস্ত কামখিনি আমি কৰোঁ ভণ্টিক স্কুল যাবলৈ ওলাই দিওঁ তাৰপিছত তাইক স্কুল যায় আৰু আমি ইফালে স্কুল আহোঁ ভণ্টিয়ে কাম নকৰে ভণ্টিয়ে কাম এতিয়া কৰে অলপ অলপ তোমালোকে বেছিকৈ মৰম কৰা ভণ্টিক কৰোঁ সেইকাৰণে ভণ্টিক কাম কৰিবলৈ নিদিয়া হয়নে কথাটো তেনেকুৱা নেকি বা আৰু তুমি ভণ্টিক বেছিকৈ মৰম কৰা আৰু ভণ্টিক কাম কৰিবলৈ নিদিয়া আৰু দেউতাই কি কয় তোমাৰ গানৰ বিষয়ে দেউতাই ইমান মানে নাজানে আৰু মই যে এনেকৈ গান গাই আছোঁ দেউতাই কয় আৰু গাই থাকিবি ভালদৰে এনেকৈ কয় আৰু দেউতাই আৰু গান শুনে নেকি দেউতাই কেতিয়াবা তোমাক মাতি আনি কয় নেকি যে গাচোন গান এটা কয় নেকি দেউতাই নাই নকয় নকয় দেউতাই টাইমে নাপায় ঘৰতে নাথাকে যে ঘৰতে নাথাকে বাৰু দেউতাই আজি আমাৰ কেমেৰাৰ আগত কৈছে তোমাৰ কথা তুমি ভালেই গান গোৱা দেউতাই মনে মনে হ'লেও মন কৰি থাকে আচ্ছা এতিয়া তুমি কেইবাটাও গান গালা তাৰ ভিতৰত আটাইতকৈ তোমাৰ প্ৰিয় গানটো জানো গালা তুমি যিমানকেইটা গান এতিয়ালৈকে গালা তাৰ ভিতৰত তোমাৰ আটাইতকৈ প্ৰিয় গানটো আছিল জানো এতিয়া আমি তোমাৰ আটাইতকৈ ভাল লগা যিটো গান সেই গানটো আমি শুনিম তোমাৰ মুখেৰে তুমি যিটো গান গাই আটাইতকৈ বেছি ভাল পোৱা গোৱা দিখুনৰ পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলে এদেউ দুদেউ চেগ পাই দিখুনৰ পাৰৰে কাৰেং ঘৰ আছে নেপালী দেশৈ ৰংঘৰ কেহেৰাজ বতা জেৰেঙা পথাৰত জয়াৰে উচুপনি গদা পানীৰ দল
প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে কেইবাটাও গীত শুনিলে অস্মিতাৰ কণ্ঠত। মন কৰিব যে অস্মিতাই এই সকলো গীত মোবাইলত শুনি মোবাইলত শিকি আজি আমাৰ আগত এনেদৰে এটাৰ পিছত আন এটা গাব পাৰিছে। মোবাইলেই তাইৰ গুৰু হৈ পৰিছে এই যিবিলাক আধুনিক গীত আছে সেই গীতবিলাকৰ ক্ষেত্ৰত। অৱশ্যে আনুষ্ঠানিক শিক্ষাও তাই লৈছে শাস্ত্ৰীয় সংগীতৰ, কিন্তু অস্মিতাৰ যি প্ৰতিভা, এই প্ৰতিভা এনেদৰে মোবাইল চাই মোবাইলৰ পৰা গান শিকি বিকশিত হ'বনে নহয়, সম্পূৰ্ণকৈ বিকশিত হ'বনে নহয়, সেয়া হয়তো সময়ে ক'ব। কিন্তু অস্মিতা যিটো পৰিৱেশৰ পৰা উঠি আহিছে, যিটো পৰিৱেশত অস্মিতাই এই সংগীত চৰ্চা অব্যাহত ৰাখিছে, সেয়া তাৰ বাবে অস্মিতাক আমি ধন্যবাদ জনাবই লাগিব। আৰু তাই যিকেইটা গীত পৰিৱেশন কৰিলে, এই গীতকেইটাৰ পৰা আপোনালোকে এটা কথা নিশ্চয় বুজিছে যে যিকোনো গীতেই অস্মিতাৰ পচন্দত উঠা নাই। তাইৰ পৰিয়ালেই হওক, মাকেই হওক বা আত্মীয় স্বজনেই হওক, যিখিনি গীত অস্মিতাই আমাৰ আগত পৰিৱেশন কৰিছে সাৱলীলভাৱে, কোনো কাগজ নোহোৱাকৈ গোটেইখিনি গীতৰ কথা কণ্ঠস্থ আছে, অস্মিতাৰ মুখস্থ আছে, সেই সকলো ফালে চাই অস্মিতাৰ প্ৰতিভা এতিয়াও সঠিক পথেৰে আগবাঢ়ি যে আছে, তাই যে ভুল পথে যোৱা নাই, সেই কথা আমি ধাৰণা কৰিব পাৰিছোঁ। অস্মিতা, তোমাৰ এই চেষ্টা অব্যাহত ৰাখিব লাগিব, পাৰিবানে নাই? প্ৰত্যাহ্বান আছে, সেইবিলাক আমি তাৰ ডিটেইলছলৈ নাযাওঁ। তুমি সুবিধা পাইছানে নাই পোৱা, তুমি নিজে নিজৰ ওচৰত প্ৰমাণ ইতিমধ্যে দিছা যে সুবিধা নোপোৱাকৈ তুমি পাৰিছা। সুবিধা পালে আৰু পাৰিবা, এইটো এটা বেলেগ কথা। কিন্তু তুমি এই প্ৰত্যাহ্বানকো অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ শিকিছা। তোমাৰ সাহস আছে নাই? পাৰিবানে নাই? তুমি এনেদৰে যেনেকৈ চলি আছে যদি তেনেকেই চলি থাকে, তেনেকেই পাৰিবানে নাই? পাৰিবা। ধন্যবাদ জনাইছোঁ। এই সাহসেই আচলতে তোমাক আগুৱাই যোৱাত সহায় কৰিব। আৰু অস্মিতা, তুমি আটাইতকৈ কাক ভাল পোৱা? নতুন গায়ক গায়িকা বা পুৰণা যিয়ে নহওক, নতুন পুৰণা গায়ক গায়িকাৰ মাজত কোনজন শিল্পীৰ গীত আটাইতকৈ ভাল পোৱা? নীল আকাশ। নীল আকাশৰ কোনটো গান ভাল পোৱা? চেনিমাই। ঠিক আছে, চেনিমাইটো গোৱা। ধন্যবাদ জনাইছোঁ অস্মিতা। সেয়া আছিলে অস্মিতা কলিতা, যি ইতিমধ্যে এটা দুটা গীত গাই ফেচবুকত বিভিন্ন শ্ৰোতা দৰ্শকৰ, ফেচবুক ব্যৱহাৰকাৰীৰ আদৰ পাইছে, লাইক কমেণ্ট শ্বেয়াৰ পাইছে। তাৰপিছত আমি মাই নিউজ এনিয়ে তেওঁৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ আমাৰ ওচৰলৈ আহিল, ইটোৰ পিছত সিটো গান গালে। ইতিমধ্যে মোৰ সতীৰ্থ সাংবাদিক
দীপাংকৰ অস্মিতাহঁতৰ ঘৰলৈ গৈছিল, অস্মিতাহঁতৰ ঘৰৰ পৰিৱেশ মাক দেউতাকৰ সৈতে কথা পাতিছিল। আমি আকৌ এবাৰ কৈছোঁ, অস্মিতা এখন তেনেই সাধাৰণ ঘৰৰ এটা তেনেই সাধাৰণ পৰিয়ালৰ ছোৱালী, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰী অস্মিতা। এখন চৰকাৰী বিদ্যালয়ত মহানগৰীৰ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী, 9ম শ্ৰেণীৰ ছাত্ৰী। পৰীক্ষাৰ বাবে মেট্ৰিক পৰীক্ষাৰ বাবে তুমি সাজু হ'বৰ হ'ল। সাজু হৈছেনে নাই? হৈছা। ইতিমধ্যে 9ম শ্ৰেণীৰ ছাত্ৰী অস্মিতাই অহা বছৰ হয়তো মেট্ৰিক দিব। যিয়ে নহওক, প্ৰত্যাহ্বানৰ মাজতো অসুবিধাৰ মাজতো অস্মিতাই যি সংগীতৰ চৰ্চা আৰম্ভ কৰিছে, মোবাইলত চাই মোবাইলত শিকি, সেই চৰ্চাই এটা পৰ্যায় যে লাভ কৰিছে তাত নিশ্চিত। কিন্তু এই সাধনা তুমি অব্যাহত ৰাখিব লাগিব। এই চৰ্চা অব্যাহত থাকিলেহে তুমি আৰু অধিক ভাল গায়িকা হ'ব পাৰিবা। তোমাৰ যিটো জীৱনৰ লক্ষ্য, ভাল এগৰাকী গায়িকা হোৱা, শিল্পী হোৱা, এই লক্ষ্যত তুমি উপনীত হ'ব পাৰিবা। আৰু তোমাৰ এই যাত্ৰা, ভৱিষ্যতৰ এই যাত্ৰালৈ আমাৰো শুভেচ্ছা আছে, মাই নিউজ এনিৰ অসমবাসীৰ শুভেচ্ছা আছে। যিসকলে তোমাক চাই আছে তেওঁলোকৰ শুভেচ্ছা আছে। আৰু যিসকলে পাৰে তেওঁলোকে তোমাক সহযোগ কৰাৰো হয়তো চেষ্টা চলাব। আমাৰ ফালৰ পৰা অনুৰোধ থাকিল যে অস্মিতাক কোনোবাই কিবা ধৰণেৰে তাইৰ এই যাত্ৰাত সহায় হ'ব পৰাকৈ যদি কোনোবাই সহযোগিতা আগবঢ়াব খোজে, সহযোগিতা আগবঢ়াওক। আমাৰ সৈতে যোগাযোগ কৰিলেও হ'ব, আমি অস্মিতাৰ সৈতে যোগাযোগ কৰাই দিম। মাই নিউজ এনিৰ তৰফৰ পৰা তোমালৈ বহুত বহুত শুভেচ্ছা। তুমি কেৱল ফেচবুকত এবাৰ ভাইৰেল নহয়, তুমি যিকোনো সময়তে যাতে ফেচবুকত ভাইৰেল হ'ব পাৰা, যে অস্মিতাৰ গীত এটি বুলি ক'লে যাতে সকলোৱে চিনি পায়, অস্মিতাক যাতে এদিন মানুহে, সময় কিন্তু বহুত আছে, এতিয়াই তোমাৰ বিখ্যাত হোৱাৰ সময়ো হোৱা নাই, কিন্তু যি দুই এটা গীত গালা সেই গীতে সকলোৰে আদৰ পাইছে, মানে তুমি উপলব্ধি কৰিব পাৰিছা যে তোমাৰ কণ্ঠৰ মূল্য আছে, বা তুমি ভালদৰে গাব যে পাৰিবা, মানুহে ভাল পোৱাকৈ যে গীত গাব পাৰিবা, সেয়া তুমি ইতিমধ্যে প্ৰমাণ দিছা। কিন্তু এই চৰ্চা, এই সাধনা, এই কৰ্ষণ তুমি অব্যাহত ৰাখিব লাগিব। আমাৰ ফালৰ পৰা তোমালৈ থাকিল শুভেচ্ছা। ভাইৰেল দুনিয়া এই অনুষ্ঠানত আমাক অংশগ্ৰহণ কৰাৰ বাবে তোমাক আমি ধন্যবাদো জনাইছোঁ। দৰ্শকসকল, মৃগাংক শইকীয়াই মই বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা। আপোনালোকে চাই থাকিব মাই নিউজ এনি, লাইক আৰু ফ'ল' কৰিব আমাৰ ফেচবুক পেজ, ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল আৰু ভিজিট কৰিব আমাৰ ৱেবছাইট www.mynewsany.com। ধন্যবাদ। 3 years engineering diploma level courses, GIT Guwahati, Guwahati College Road, Bamuni Madam, Guwahati 21. Other branch is available at GIT Nagaon, National Highway 36, Morikolong, Nagaon, Assam.